মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ পাঠ ৮ বিৰুবালা ৰাভা নামৰ পাঠটিৰ সকলো প্ৰশ্নোত্তৰ আলোচনা কৰিম। ক্ৰিয়াকলাপ পাঠভিত্তিত দিয়া আছে। ১ নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত দিছে কাৰ গাত পৰিয়ে বা লৈছিল বুলি দেওধনীয়ে মংগল যাই কৈছিল? ক. ধৰ্মেশ্বৰ ৰাভাৰ গাত, খ. কমলী ৰাভাৰ গাত, গ. বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত, ঘ. দয়ালু ৰাভাৰ গাত। শুদ্ধ উত্তৰটো হ'ব খ. দয়ালু ৰাভাৰ গাত। ইয়াত ঘ বৃত্তটো এনেকৈ পূৰ কৰিব। তাৰপিছত আছে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ক. ২০১১ খ্ৰীষ্টাব্দত, খ. ২০১৭ খ্ৰীষ্টাব্দত, গ. ২০১৫ খ্ৰীষ্টাব্দত, ঘ. ২০২১ খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. ২০১৫ খ্ৰীষ্টাব্দত। ইয়াৰ গ বৃত্তটো এনেকৈ পূৰ কৰি দিব। তাৰপিছত ২ নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক. বিৰুবালা ৰাভাৰ কেনেদৰে স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল? উত্তৰত হ'ব বিৰুবালা ৰাভাৰ নম্ৰতা, সহানুভূতি আৰু সাহসে সকলোকে আকৰ্ষিত কৰিছিল। খ নম্বৰত দিয়া আছে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় ছাত্ৰী আছিল? ইয়াৰ উত্তৰত হ'ব সি পঢ়াত আগ্ৰহী আৰু মনোযোগী ছাত্ৰী আছিল বুলি শিক্ষকে তেওঁক ভাল পাইছিল। গত দিয়া আছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব সংগঠনটোৰ নাম আছিল মিছন বিৰুবালা। খ নম্বৰত দি আছে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল? ইয়াৰ উত্তৰত হ'ব অসম চৰকাৰে মিছন বিৰুবালাক এক সচেতনতা অভিযান হিচাপে স্বীকৃতি দিছিল। উমত দিয়া আছে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল? ইয়াৰ উত্তৰত হ'ব ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা আগবঢ়াইছিল। য'ত দিয়া আছে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল? ইয়াৰ উত্তৰত হ'ব ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ৩ নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। কত দিয়া আছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল? ইয়াৰ উত্তৰত হ'ব ডাইনী সন্দেহত বহু নিৰীহ নাৰীক হেনস্থা আৰু হত্যা কৰা হৈছিল। বিৰুবালা ৰাভাই এই অন্যায় ৰোধ কৰাৰ বাবে সমাজক মুক্ত কৰিবলৈ পণ লৈছিল। খত দিয়া আছে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? ইয়াৰ উত্তৰত হ'ব এই অভিযানে গাঁও চহৰত গাইডেড আলোচনা সভা সন্মিলন আৰু নাট নাটক যোগে লোকক সচেতন কৰি অন্ধবিশ্বাস দূৰ কৰিবলৈ কাম কৰিছিল। ৪ নম্বৰত দি আছে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। তোমাক 10টা বাক্য লিখিব দিছে। ইয়াৰ উত্তৰত হ'ব ১ নম্বৰটো লিখিবা বিৰুবালা ৰাভা অসমৰ এটা গাঁৱত জন্মগ্ৰহণ কৰিছিল। ২ তেওঁ শৈশৱতে সামাজিক অবিচাৰৰ সৈতে পৰিচিত হৈছিল। ৩ তেওঁৰ শিক্ষাৰ বাবে অধিক আগ্ৰহী আছিল। ৪ ডাইনী সন্দেহত মহিলাৰ ওপৰত হোৱা অত্যাচাৰে তেওঁক আন্দোলনলৈ অনুপ্ৰাণিত কৰে। ৫ তেওঁ মিছন বিৰুবালা নামৰ এক সংগঠন গঠন কৰে। ৬ এই সংগঠন ডাইনী বিশ্বাস বিৰোধী সচেতনাৰ কাম কৰিছিল। ৭ তেওঁ অসমৰ বহু ঠাইত গাইডেড আলোচনা আৰু সচেতনতা সভা আয়োজন কৰিছিল।
2008 ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা প্ৰদান কৰিছিল। আৰু 9 নম্বৰত লিখিবা কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান দিছে, পদ্মশ্ৰী সন্মান দিয়ে। আৰু 10 নম্বৰত লিখিবা বীৰবালা ৰাভা সমাজৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে সাহসিকতাৰ প্ৰতীক। 5 নম্বৰত দিয়া আছে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়, দলত আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰি লৈ যায়। বহু সময়ত এই বিশ্বাসৰ বাবে নিৰীহ মানুহক ডাইনী বুলি হেনস্থ কৰা হয়, শাৰীৰিকভাৱে কষ্ট দিয়া হয় আৰু কেতিয়াবা মৃত্যুৰ সন্মুখীন কৰা হয়। এই সমাজত ভয় আৰু অনাস্থাৰ সৃষ্টি কৰে। সেয়েহে অন্ধবিশ্বাসৰ বিৰুদ্ধে শিক্ষাৰে প্ৰতিষেধ হ'ব লাগিব। দিয়া আছে ভাষা অধ্যয়ন, এইবিলাক দিয়া আছে জানো আহা। তলত দিয়া শব্দ গঠন প্ৰণালী লক্ষ্য কৰা। এইবিলাক তোমালোকে নিজে নিজে কৰিবা, চাবা। আৰু 6 নম্বৰটো দিয়া আছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। ইয়াত কি কি ভাঙিব দিছে? খ্ৰীষ্টাব্দ, হিমালয়, অতীত, স্বেচ্ছা, নৱোদয়, এইবিলাক তোমালোকক ভাঙিব দিছে। 6 নম্বৰত দিয়া আছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। ইয়াত 1 নম্বৰত দিয়া আছে খ্ৰীষ্টাব্দ, ইয়াৰ উত্তৰত হ'ব খ্ৰীষ্ট যোগ আব্দ। 2 নম্বৰত দিয়া আছে হিমালয়, ইয়াৰ উত্তৰত হ'ব হিম যোগ আলয়। 3 নম্বৰত দিয়া আছে অতীত, ইয়াৰ উত্তৰত হ'ব অতি যোগ ঈদ। 4 নম্বৰত দিয়া আছে স্বেচ্ছা, ইয়াৰ সন্ধি ভাঙিলে হ'ব স্বযোগ ইচ্ছা। 5 নম্বৰত দিয়া আছে নৱোদয়, ইয়াৰ উত্তৰত হ'ব নৱযোগ উদয়। 7 নম্বৰত দিয়া আছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। ইয়াৰ 1 নম্বৰত দিয়া আছে তদুপৰি, ইয়াৰ সন্ধি ভাঙিব দিছে, ইয়াৰ উত্তৰত হ'ব তৎযোগ উপৰি। 2 নম্বৰত দিয়া আছে সম্পূৰ্ণ, ইয়াৰ সন্ধি ভাঙিলে হ'ব, ইয়াৰ উত্তৰত হ'ব সমযোগ পূৰ্ণ। 3 নম্বৰত দিয়া আছে উদ্ধাৰ, ইয়াৰ উত্তৰত হ'ব উদ্যোগ ধাৰ। 4 নম্বৰত দিয়া আছে সংহতি, ইয়াৰ উত্তৰত হ'ব সংযোগ হতি। 5 নম্বৰত দিয়া আছে চলচ্চিত্ৰ, ইয়াৰ উত্তৰত হ'ব চলৎযোগ চিত্ৰ। 8 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। ইয়াত কি কি দিয়া আছে? সচ্চৰিত্ৰ, সংহাৰ, মহাশয়, প্ৰতীক্ষা, দেৱালয়, নীলোৎপল, সঞ্জন, সংহতি, চন্দ্ৰোদয়, সমিতি, সম্ভাদ। ইয়াত স্বৰচিহ্ন আৰু ব্যঞ্জন চিহ্ন, ইয়াত স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি ইয়াত স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি বাছি লিখিব দিছে। তোমালোকে লিখিবা কোনটো স্বৰসন্ধি আৰু কোনটো ব্যঞ্জন সন্ধি। মই তোমালোকক উত্তৰ দি দিছো। স্বৰসন্ধিৰ ভিতৰত পৰে দেৱালয়, নীলোৎপল, চন্দ্ৰোদয়, প্ৰতীক্ষা, আৰু ব্যঞ্জন সন্ধিৰ ভিতৰত পৰে সচ্চৰিত্ৰ, সংহাৰ, মহাশয়, সঞ্জন, সংহতি, সমিতি, সম্ভাদ। 10 নম্বৰত দিয়া আছে তলত দিয়া শব্দ কেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। তোমাক বাক্য ৰচনা কৰিব দিছে, তোমালোকে কৰিবা। 1 নম্বৰত দিয়া আছে হতাশ, ইয়াৰ উত্তৰত হ'ব পৰীক্ষাত ভাল ফল নোহোৱাৰ পাছত সি বৰ হতাশ হৈ পৰিল। 2 নম্বৰত দিয়া আছে পাৰ্গত, ইয়াৰ উত্তৰত হ'ব বীৰবালা ৰাভা সমাজ সংস্কাৰ আৰু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পাৰ্গত আছিল। 3 নম্বৰত দিয়া আছে অশিক্ষিত, ইয়াৰ উত্তৰত হ'ব অশিক্ষিত লোকসকলে সাধাৰণতে কুসংস্কাৰক বিশ্বাস কৰে। 4 নম্বৰত দিয়া আছে গৌৰৱ, ইয়াৰ উত্তৰত হ'ব অসম সাংস্কৃতিক ঐতিহ্য আমাৰ গৌৰৱ।
5 নম্বৰ দিয়া আছে বিশ্বাস। ইয়াৰ উত্তৰত হ'ব আমি ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপন কৰোঁ। 6 নম্বৰত দিয়া আছে প্ৰিয় পাত্ৰ। ইয়াৰ উত্তৰত হ'ব বীৰবালা বিদ্যালয়ত সকলো শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল।